নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ ডিএমই নন টেকনিকেল দুয়োটা কেটেগৰীৰ পোষ্টক লৈ এটা ডাঙৰ খবৰ আহিছে আৰু এই খবৰটো স্বয়ং হিমন্ত মামাই নিজেই ঘোষণা কৰিছে ভিডিঅ'টোত লাষ্টৰ ফালে গোটেই হিমন্ত মামাৰ ভাষণটো এড কৰা হৈছে কিন্তু তাৰ আগতে মই 30 ছেকেণ্ডত আপোনালোকক গোটেই কথাখিনি থুলমূলীয়াকৈ ক'বলৈকে চেষ্টা কৰিম ভিডিঅ'টো প্ৰথমতে লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগন্তুক অসম পুলিচ বা অন্যান্য বিভিন্ন এক্সাম হাইকোৰ্টৰে হওক তেনেকুৱা হওক অসমীয়া বা ইংৰাজী মাধ্যমৰ যদি PDF লাগে আপোনালোকে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব ৰেলৱে বা অসম চৰকাৰ বিভিন্ন পৰীক্ষা আদিৰ বাবে 40,000 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমৰ PDF মাথো 499 দি থকা হৈছে ইংৰাজী মাধ্যমৰ ল'লে 45,000 প্ৰশ্ন উত্তৰ পাব মাথো 450 টকা তো প্ৰথম কথা 12 জানুৱাৰী 2025 তাৰিখে যি টেকনিক্যাল পোষ্টৰ এক্সাম হৈ গ'ল সেই টেকনিক্যাল পোষ্টৰ এনসাৰ কি প্ৰকাশ পাব 12 এপ্ৰিল তাৰিখে অৰ্থাৎ এনসাৰ কিৰ লগত আপোনালোকৰ নিজৰ OMR খন ডাউনলোড কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপোনালোকে 50 টকা পে কৰিব লাগিব যিসকলে টেকনিক্যাল এক্সামটো দিছে তেওঁলোকৰ বাবে প্ৰথম খবৰ এইটো আৰু যদি আপোনালোকে পায় যে আপোনালোকৰ এনসাৰ কিটো শুদ্ধ অফিচিয়েলটো ফুল তেনেহলে চ্যালেঞ্জ কৰিব পাৰিব হেতু আৰু লগতে 30 তাৰিখে হৈ যোৱা এক্সামটোৰো তেনেকুৱাকৈ অফিচিয়েল এনসাৰ কি তথা অফিচিয়েলি আপোনাৰ OMR খন ডাউনলোড কৰি লোৱাৰ ব্যৱস্থা কৰি দিব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে তো এতিয়া আপোনালোকে তেওঁৰ ভাষণখিনি শুনি লওক বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক WhatsApp দিয়ে খুদে দাদা এডিআৰিত যে OMR খন আপোনালোকে দিয়ে এনসাৰ কিটো পাবলিশ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেন্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যিসকলে OMR খন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMR খন সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে এনসাৰ কি চোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খুজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম